নমস্কাৰ ছাত্ৰীসকল ইতিমধ্যে লোকসভা নিৰ্বাচন তেনে সমাগত বহুতো শিক্ষাগুৰুৰ মাজত প্ৰশ্ন হৈছে যে আমি এই নিৰ্বাচনৰ সময়ছোৱাত যিসকলৰ ডিউটি পৰিছে তেওঁলোকে ছুটি ল'ব লাগিব নেকি নে কি কৰিব লাগিব এই সমগ্ৰ প্ৰশ্নৰ উত্তৰ সৈতে মই বিষ্ণু চুতীয়া আপোনালোকক আমাৰ আজি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আপোনালোকক প্ৰথমতেই কওঁ যে আমাৰ এই যিসকল শিক্ষাগুৰু ইলেকশ্যনৰ ডিউটি পৰিছে তেওঁলোকে কোনো ছুটি লোৱাৰ প্ৰয়োজন নাই বা স্কুললৈ যোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু এইসকল শিক্ষাগুৰুৱে এটা কাম কৰিব লাগিব এই কামটোকে মই আপোনালোকক আগত দেখাবলৈ বিচাৰিছোঁ এতিয়া আপোনালোকে কি কৰিব আপোনালোকে শিক্ষা হেতু পৰ্টেল যিটো আছে এই পৰ্টেলটো খুলি ল'ব পৰ্টেলটো খুলি ইয়াত যি দেখিছে টিচাৰ এণ্ড ষ্টাফ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব তাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পাছত দেখিছেনে ইয়াত ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন অৰ্থাৎ আপোনালোকে সেইদিনা এবচেণ্ট থাকিব এবচেণ্ট থকা কাৰণ দৰ্শাবলৈ ইয়াত দেখাইছে আমি এইখিনিত আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আমি ইয়াৰ ভিতৰলৈ সোমাই যাম ভিতৰলৈ সোমাই আমি আপোনালোকে ইয়াত দেখিব যে ইয়াত আছে আপডেট ৰিজন এই আপডেট ৰিজনত যাব এতিয়া মই মোৰটো আপোনালোকক কৰি দেখাইছোঁ ইয়াত আছে এতিয়া মই বিষ্ণু চুতীয়া ইয়াত গুচি গ'লোঁ আৰু চিলেক্ট ডেট মই আপোনালোকক অহা 11 তাৰিখে দি দেখাইছোঁ ইয়াতো অহা 11 তাৰিখে দি দেখালোঁ আৰু ৰিজন ইয়াত আছে ইলেকশ্যন ডিউটি দিলোঁ ইয়াত যিকোনো এটা ডকুমেণ্ট আপোনালোকৰ যিখন ইলেকশ্যনৰ অৰ্ডাৰ সেই অৰ্ডাৰটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব এতিয়া ইয়াত কথা হ'ল কি এই আপডেটৰ কাৰণে যিখন ফটো বিচাৰিছে এই ফটোখন একেবাৰে কম কোৱালিটি হ'ব লাগিব ল' কোৱালিটি হ'ব লাগিব ফটোখন গতিকে মই এখন ল' কোৱালিটিৰ ফটো বিচাৰিছোঁ ফটো ইয়াতে আছে মই এখন যিকোনো ফটো কৰিছোঁ মোৰ নামটো ইয়াত আছে সেইটো মই আপলোড দি দিলোঁ এনেই আপোনালোকক দেখাবৰ কাৰণেহে মই এইটো কৰিছোঁ ইয়াত কেপচাৰ ছাকচেছফুলি হৈ গ'ল এতিয়া আপোনালোকে কি কৰিব মই এবাৰ লগ আউট কৰি আকৌ এবাৰ লগ ইন কৰি ল'লোঁ লগ ইন কৰি লোৱাৰ পাছত ইয়াত ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন ইয়াত গুচি গ'লোঁ গুচি যোৱাৰ পাছত আমাৰ এইখিনি দুজন দেখাই দিলে আমাৰ অলৰেডি এজনে লৈ থৈছে ট্ৰেইনিঙৰ কাৰণে মই ইলেকশ্যন ডিউটি দেখাই দিলোঁ আৰু ইয়াত পেণ্ডিং হৈ আছে এতিয়া যিহেতু মোক অহা 11 তাৰিখে কোনো প্ৰয়োজন নাই যিহেতু 11 তাৰিখে বন্ধ আছে আপোনালোকক যি তাৰিখত প্ৰয়োজন হয় সেই তাৰিখত আপোনালোকে ইয়াত এপ্ৰুভ কৰি ল'লেহে এপ্ৰুভ হ'ব এতিয়া আমি ইয়াত মই ৰিজেক্ট কৰি দিম যিহেতু মোক নালাগে শ্ৰদ্ধা শিক্ষাগুৰুসকল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো কিবা আপডেটৰ প্ৰয়োজন আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কি বিষয়ত মই ভিডিঅ' বনোৱাটো বিচাৰে তাকো আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ